সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল মিষ্টাৰ মুন। আজি মই বাছৰ ভিতৰত আছোঁ আৰু বাছৰ ভিতৰত কিয় ভিডিঅ' বনাইছোঁ আপোনালোকক এটা কথা জনাই থওঁ। অলপতে যিটো ঘটনা সংঘটিত হৈ গ'ল বি বইজ ইউটিউব চেনেলৰ যিটো ল'ৰাজনে চলায় ইউটিউব চেনেলটো, এই ল'ৰাজনে গুৱাহাটীত আহিছিল 19,500 টকা লৈ কিনে এটা মোবাইল কিনিবৰ কাৰণে। আৰু বাছত তেওঁ আহোঁতে বাছ কৰ্তৃপক্ষই হওক বা কোনোবা বেলেগেই হওক এইটো গম নাপাওঁ, কিন্তু তেখেতৰ 19,500 টকাটো পকেট মাৰি লৈ যায়। আৰু এনেকুৱা ঘটনা গুৱাহাটী মহানগৰীত প্ৰায় হৈ থাকে। আপোনালোকে আহিলে গুৱাহাটীত বাছত চিটি বাছত হওক বা যদি খোজকাঢ়ি যায় ভিৰ ভাৰত আপুনি একদম সাৱধান হ'ব, কাৰণ এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। আপোনাৰ লগত যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু সিদিনা যিটো ঘটনা সংঘটিত হ'লে সেই ঘটনাৰ মই এটা ভিডিঅ' ক্লিপ আছে, আৰু সেই ভিডিঅ' ক্লিপ কি হ'ল पार्स किधर है मेरा? और पार्स किधर है? ये जो चेन निकला है ना आपने? हमको पूछा है क्या? दिमाग खराब है क्या? अरे इधर ही रखा था ना मैंने। दिमाग खराब है क्या? पार्स तो इधर ही रखा था मैंने। আৰু এই বি বইজৰ যিটো ঘটনা হৈ গ'ল, এই ঘটনাটোৰ সোনকালে দোষীক কৰিব লাগে আৰু দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ আৰু ন্যায় পাওক, সেইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব, কাৰণ আপুনি আপোনাৰ লগতে বেলেগৰ যাতে সতৰ্ক হ'ব পাৰে গুৱাহাটী মহানগৰীত আহিলে এনেকুৱা ধৰণৰ কিছুমান ঘটনাৰ সন্মুখীন হোৱাৰ পৰা যাতে বাচি থাকে। ত' এইখিনিয়ে ক'লোঁ। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যদি বেলেগকো জনাব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুন হয় তেতিয়া ছাবস্ক্ৰাইব এটা কৰি দিব, আৰু ভাল লাগিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় আপোনালোকৰ কাৰণে লৈ আহোঁ। ধন্যবাদ। জয় অসম।